ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি বায়ট সাভাৰ্টৰ সূত্ৰৰ প্ৰথম এটি প্ৰয়োগ দীঘলীয়া পোন তাৰৰ বা বিদ্যুৎ কঢ়িয়াই নিয়া তার এডালৰ বাবে এটা নিৰ্দিষ্ট দূৰত্বত চুম্বকীয় ক্ষেত্ৰ পাবিল কিমান হ'ব সেইটো হিসাব কৰিবলৈ চেষ্টা কৰিম ধৰি লোৱা হোক এটা পোন পৰিবাহী xy এটা পোন পৰিবাহী xy এই ডাল ৰঙা ৰঙেৰে দিয়া হৈছে xy এ প্ৰবাহ I কঢ়িয়াই লৈ ফুৰে dl অক O বিন্দুত এটা সৰু দৈৰ্ঘ্য লোৱা হোক ইয়াতে যেটো O বিন্দু আছে ইয়াতে এটা সৰু তাৰৰ টুকুৰা ধৰা হল dl OQ L লোৱা হল OQ L লোৱা হল OP টু R লোৱা হল P এটা বিন্দু আছে তাৰ ডালৰ কাষত সেই P বিন্দুটো তাৰ ডালৰ পৰা A দূৰত্বত আছে আৰু dl ৰ পৰা P বিন্দুটো R দূৰত্বত আছে য'ত P হৈছে O ৰ পৰা R দূৰত্বত থকা এটা বিন্দু বায়ট সাভাৰ্টৰ সূত্ৰ অনুসৰি এই যে dl আছে dl ৰ মাজেৰে যেটো প্ৰবাহ চালিত হৈ আছে তাৰ বাবে P বিন্দুত এটা চুম্বক ক্ষেত্ৰ পাবল্য পোৱা হ'ব dB = μ0/4 পাই I dl sin θ by r² হেতু এক নম্বৰ ইকুৱেচনত ৰাখি দিলো OPQ ত্ৰিভুজ যেটো দেখা গৈছে এই ডাল ত্ৰিভুজ ইয়াতে যদি আমি এইডাল কোণ মানে OQ আৰু OP আৰু QP ৰ মাজত যদি এংগলটো phi বুলি ধৰি দিও তেতিয়া phi plus a theta আৰু 90 ডিগ্ৰী মিলি 180 ডিগ্ৰী হ'ব কাৰণ এটা ত্ৰিভুজৰ মুঠ তিনিটা কোণ মিলালে 180 পাও তাৰ মানে যেহেতু 90 ইয়াতে গলেই phi plus theta হ'ব 180 ডিগ্ৰী বা ইয়াৰ পৰা লিখিব পাৰিম theta = 90 - phi আৰু দুইফালে যদি sin ইয়াতে লগাই দিও তেতিয়া sin theta হ'ব sin 90 - phi আৰু আমি জানো sin 90 - phi মানে cos phi এটো দুই নম্বৰ ইকুৱেচন দি থৈ দিলো একেখিনি ত্ৰিভুজত cos theta হ'ব b/h b ইয়াতে pq গম পোৱা গৈছে মানে a হ'ব আৰু h হ'ব এই r ডাল op মানে r ইয়াৰ পৰা r কি লিখিব পাৰিম r = a/cos phi মানে 1/cos phi মানে sec হয় তেতিয়া r হ'ব a sec phi আমাক ইয়াতে r² আছে তেতিয়া হলে r² হ'ব a² sec² phi এটো 3 নম্বৰ ইকুৱেচন দি ৰাখি দিলো এতিয়া নেক্সট চাবা আকৌ একেখিনি ত্ৰিভুজত tan phi এটো যেহেতু কোণ phi tan হ'ব p/b তাৰ মানে l/a তেতিয়া হলে l হ'ব a tan phi ইয়াক আমি লিখিব পাৰিম dl = a sec² phi d phi কেনেকৈ আহিলে এবাৰ মই দেখুৱাই দি আছো ইয়াতে l = a tan phi যদি হয় তেতিয়া হলে dl/d phi মানে আমি phi সাপেক্ষে ইয়াক ডিফাৰেন্সিয়েচন কৰিম তেতিয়া হ'ব d/d phi of a tan phi এটো যেহেতু এটা কনস্ট্যান্ট হয় বাহিৰলৈ থাকিব সো d/d phi of tan phi আমি জানো tan ৰ ডিফাৰেন্সিয়েট কৰিলে sec² phi থাকে তেতিয়া এই বাফালে কি আছিল dl/d phi যদি হয় তেতিয়া অকল dl যদি ৰাখিব খুজো আমি পাম a sec² phi d phi তেতিয়া dl ৰ ঠাইত a sec² phi d phi লিখি তাক ইকুৱেচন নম্বৰ 4 ৰাখি দিলো নিবোৰ কৰাৰ উদ্দেশ্যটো হ'ল যে যেহেতু বায়ট সাভাৰ্ট সূত্ৰত চলক তিনিটো আছে dl এটা চেঞ্জ হোৱা এটা ভেৰিয়েবল হয় থিটা টো ভেৰিয়েবল r টো ভেৰিয়েবল গুটেইখিনি আমি তিনটা ভেৰিয়েবল নলৈ এটা নিৰ্দিষ্ট ভেৰিয়েবললৈ আমি ৰূপান্তৰ কৰিব খুজিছো এই sin theta ক আমি phi লৈ টানি আনিছো আকৌ r² ক phi লৈ টানি আনিছো আৰু শেষত যেটো dl আছিল এই dl কো phi লৈ টানি আনিছো আমি এটাহে চলক বা এটাহে ভেৰিয়েবল ৰাখিব খুজিছো তাৰ মানে যেটো এক নম্বৰ সমীকৰণ আছে ইয়াতে যেটো dl উলিয়াইছো এইমাত্ৰ sin phi উলিয়াইলো আৰু r² উলিয়াইলো হেবোৰ পুট কৰি দিম সমীকৰণ 2 3 আৰু 4 পোৱা মানবোৰ সমীকৰণ 1 ত ৰাখি আমি পাম dB = μ0/4 পাই I এটো আছিল dl এটো তলত আছিল r² cos phi আৰু ইফালে ইকুৱেল টু ইয়াতে কিছুমান কটাকটি যোৱাৰ পিছত থাকিব μ0/4 পাই a I cos phi d phi এটো বুজাইছে কি যে সৰু তাৰৰ টুকুৰা dl ৰ বাবে p বিন্দুত
মেগনেটিক ফিল্ড বা চুম্বক ক্ষেত্ৰ কিমান পাইছে আমাক লাগিব গুটেই তাৰডালে পি বিন্দুত কিমান পৰিমাণৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্য দিছে তাৰ কাৰণে কৰিব লাগিব কি ইন্টিগ্ৰেশন কৰিব লাগিব গুটেই তাৰৰ বাবে পি চুম্বকীয় ক্ষেত্ৰ বি হ'ব ইন্টিগ্ৰেশন অফ ডিবি যেটো পাইছিলো ইয়াতে আমি বহুৱাই দিলো আৰু যেটো ফাই আছে ফাইটো কোৰ পৰা কোৰলৈ দৌৰিছে আমি যদি চাবলৈ যাওঁ ফাইটো এই তাৰডালৰ y আৰু x দুটা বেলেগ বেলেগ সাইড তো ফাইটোৰ পৰা গৈ ফাই 1 লৈকে দৌৰিছে ফাই 1 টো মাইনাসত দিব লাগিব কাৰণ তলৰ ফালে আছে তাৰমানে গুটেই এই কোণ ইয়াতে আৱৰি ধৰিছে এই দুটাল কোণৰ মাজত আমি ইন্টিগ্ৰেশন কৰিলে তাৰ মানে আমি x আৰু y গুটেই তাৰডালৰ ওপৰতে ইন্টিগ্ৰেট কৰাটো বুজাব তেতিয়া হলে এটো mu naught I by 4 pi a যিবোৰ কনস্ট্যান্ট ওলাই গল ভিতৰত থাকি গল cos phi d phi আৰু লিমিট আছিলে -phi1 to +phi2 আৰু ইফালে cosৰ ইন্টিগ্ৰেশন কৰিলে sin হয় sin phi লিমিট -phi1 to phi2 আমি যদি পুট কৰি দিও mu naught I by 4 pi আগৰ পৰা আছিলে সো phi ঠাইত এবাৰ আপাৰ লিমিট phi2 -2 কম্পালসৰি দিব লাগিব আকৌ -phi2 আকৌ phi sin phi ঠাইত বহুৱালো আৰু sin -phi to -sin phi হ'ব সো মাইনাস বাহিৰলৈ ওলাই গল মাইনাসে প্লাস হৈ যাব সো b ৰ মানটো হ'ল mu naught I by 4 pi a sin phi1 plus sin phi2 মানে সম্পূৰ্ণ যেটো তাৰটো আছে তাৰটোত I প্ৰবাহ চালিত হলে আৰু p যদি এই দূৰত্বত থাকে তেতিয়া p বিন্দুৱে মুঠ চুম্বক ক্ষেত্ৰ প্ৰাবল্যৰ পোৱা মানটো হ'ব v = mu naught by 4 pi a I sin phi1 plus sin phi2 যে কিছুমান স্পেশাল কেস চাব বিচাৰো যদি xy অসীম ভাবে দীঘল হয় তাৰ তাৰডাল যদি বহুত দীঘল হয় তেন্তে phi1 আৰু phi2 ইয়াতে আমি অলপ চাবলৈ চেষ্টা কৰিম যদি তাৰডাল বহুত দীঘল হয় তেতিয়া ভাৰ্চুয়ালি পইণ্ট p টো বৰ ওচৰ হৈ যাব তাৰ মানে এইডাল যেটো এংগল এইডাল যেটো আমি phi2 বুলি ধৰিছিল এটো প্ৰায় 90 ডিগ্ৰী কাপত চাপিবগৈ এই তাৰডাল যিমান ওপৰলৈ যিমান দীঘল হৈ গৈ থাকিব ঠিক একে ধৰণে এইডাল যেটো কোণটো আছে -phi1 ইটো প্ৰায় 90 লৈকে গুছি যাবগে যদি এই তাৰডাল যেটো xy কৈছিলো আমি xy টো যদি যথেষ্টখিনি অসীম ভাবে দীঘল হয় তেতিয়া হলে এটো যে sin phi 1 plus sin phi2 আছিলে তাতে phi জাগাত 9 phi1 ৰ জাগাত 90 আৰু phi2 জাগাত 90 বহুৱালে 1 plus 1 আহিব তেতিয়া হলে হেকত আমি পাম b = mu naught by I by 2 pi a আকৌ এনেকুৱা হ'ব পাৰে যে যদি xy তাৰডাল দীঘল অসীমভাৱে দীঘল হয় কিন্তু p বিন্দুটো এবাৰ একেবাৰে এটা মূৰত আছে এনেকুৱা ঠাইত আছে যদি এনে ধৰণৰ অৱস্থা হয় p বিন্দুটো এইখিনিতে আছে তেতিয়া এটাটো আমি এংগলটো 90 ডিগ্ৰী পামেই আন এংগলটো 0 পাম তেতিয়া হলে যেটো সূত্ৰ আছিলে sin phi1 plus sin phi2 এটা ফাইট 90 বহুৱাম এটা 0 বহুৱাম sin 0 টো নেথাকে sin 91 তো হেকত আমাৰ কি থাকি যাব mu naught I by 4 pi a বিশেষভাৱে আমি এইটো ব্যৱহাৰ কৰিম বহুত পৰিস্থিতিত